সভাৰ অনুৰোধক্ৰমে মই মোৰ মনোভাৱ প্ৰকাশ কৰিব বিচাৰিছো। দিছপুৰ প্ৰেছ ক্লাব অসমৰ অন্যতম সাংবাদিক সংস্থাসমূহৰ ভিতৰত এটা অগ্ৰণী অনুষ্ঠান আমি সকলোৱে জানো। দিছপুৰ প্ৰেছ ক্লাবে কেইবাটাও বৰ্ষ ধৰি এনে বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰি আহিছিল আৰু এই 2025 বৰ্ষৰ এই বঁটা প্ৰদান অনুষ্ঠানতো অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিৰ লগত এই অভাজনৰ নাম তালিকাভুক্ত কৰিলে। মই নাজানো এই তালিকাৰ অন্তৰ্ভুক্ত হোৱাৰ যোগ্য মই হয় নে নহয়, তথাপিও নিমন্ত্ৰণ আৰু আপোনালোকৰ মৰম চেনেহ আৰু আদৰ পাই নিশ্চিতভাৱে গৌৰৱান্বিত হৈছো। একেবাৰে ছাত্ৰ অৱস্থাৰ পৰা আজিলৈকে সমাজৰ বিভিন্ন ক্ষেত্ৰত সামাজিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে কাম কৰি আহিছো আৰু তাৰ পৰিপ্ৰেক্ষিতত দিছপুৰ প্ৰেছ ক্লাবে এই অভাজনক জনোৱা এই সন্মানৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমি সকলো সংবাদ জগতৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে কিছু কিছু ক্ষেত্ৰত আমি সততা আৰু নিষ্ঠাৰ অভাৱ পাওঁ, যাৰ কথা শংকৰ দাস ডাঙৰীয়াই সভাৰ আৰম্ভণতে কৈছিল। আমি আশা কৰিছো এনেধৰণৰ বঁটা বা প্ৰেৰণা প্ৰদান অনুষ্ঠানে সততা আৰু নিষ্ঠা সহকাৰে সামাজিকভাৱে কাম কৰি যোৱাৰ লোকসকলক আগন্তুক দিনবিলাকত আৰু অধিক ক্ষীপ্ৰতাৰে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায়, সাহস দিয়ে।